নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজি আমি পারফেক্ট টেন্সৰ কিছু কারেক্ট টেন্স সম্পর্কে আলোচনা কৰিম আগত আমি আলোচনা কৰিছিলো তো তাৰ পিছৰ পৰা আমি আলোচনা কৰিম তো এটা উদাহৰণ লওঁ he is not at home he go to office he is not at home তেওঁ ঘৰত নাই he go to office তেওঁ ক'ত গ'ল অফিসলৈ গলে কেতিয়া গৈছে ইয়াত টাইম ইন্ডিকেটৰ হিচাপে he is not at home তেওঁ ঘৰত নাই he go to office তেওঁ অফিসত গ'ল তাৰ মানে কেতিয়া গ'ল তেওঁ ঘৰত নাই তাৰ মানে অলপ আগত অফিসত গ'ল গতিকে এই বাক্যটোৰ পৰা আমি ধৰিব লাগিব he go to office যেটো আছে সেটো কি হ'ব present perfect tense লিখিব লাগিব আৰু present perfect tense লিখিবলৈ হলে কি হ'ব he is not at home he has gone to office he has gone to office হ'ব present perfect tense formation অনুসৰি subject plus have or has plus verb or past participle go past participle gone to the office যি object আছে সেইমতে হৈ গ'ল he has gone to office তেওঁ ঘৰত নাই তেওঁ অফিসলৈ গ'ল আৰু এটা উদাহৰণ লওঁ I read the instruction but I can't understand it I read the instruction my instruction পঢ়িলো but I can't understand it মই ইয়াক বুজিবলৈ পাৰা নাই ইয়াৰ টাইম ইন্ডিকেটৰ হিচাপে আছে but I can't understand it মই ইয়াক বুজিব পাৰা নাই কি বুজিব পাৰা নাই পঢ়া কামটো যেটো ইনস্ট্ৰাকশন আছে ইনস্ট্ৰাকশনটো মই পঢ়িছো এই পঢ়াটো মই বুজি পোৱা নাই তাৰ মানে পঢ়া কামটো কেতিয়া হৈছে আগত হৈছে কাৰ আগত হৈছে আন্ডাৰষ্টেণ্ডিংৰ আগত কি হৈছে পঢ়া কামটো হৈছে গতিকে পঢ়া কামটো কি হৈ যাব পারফেক্ট টেন্সত হ'ব কোন পারফেক্টত প্ৰেজেন্ট পারফেক্টত হ'ব কিয়নো এফালে প্ৰেজেন্ট টেন্স আছে গতিকে এফালে কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত আমি দিব লিখিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্স হলে কি হ'ব I have read the instruction subject plus have or has plus verb or past participle plus object I have read the instruction but I can't understand it I never see the Taj Mahal next example I never see the Taj Mahal মই কেতিয়াও তাজমহল দেখা নাই বা তাজমহল দেখিছো অৰ্থাৎ ইয়াত যি দেখা কামটো আছে যদিও কি হয় দেখা কামটো যদিও অতীতত হৈছে বা অলপ আগত হৈছে মই তাজমহল দেখিছো কিন্তু ইয়াৰ অ্যাকশন যি আছে ইয়াৰ যি প্ৰভাৱ সেই প্ৰভাৱটো কি হয় এতিয়ালৈকে আছে গতিকে এনেকুৱা বাক্যবোৰ সাধাৰণতে কি হয় প্ৰেজেন্ট পারফেক্ট টেন্সত লিখা হয় I never see the Taj Mahal মই কেতিয়াও তাজমহল দেখা নাই বা মই তাজমহল দেখিছো গতিকে এনেকুৱা বাক্যবোৰ কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব আৰু প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিলে কি হ'ব I have never seen the Taj Mahal I have never seen the Taj Mahal মই কেতিয়াও তাজমহল দেখা নাই প্ৰেজেন্ট পারফেক্ট টেন্সত হৈ গ'ল যদি আমি নেভার উঠি যায় কি হ'ব I have seen the Taj Mahal next the train left the station before we reached the train left the station before we reached ইয়াত দুটা বাক্য আছে এটা হল the train left the station ট্ৰেইনখন ষ্টেচনৰ পৰা গুচি গ'ল before we reached আমি পোৱাৰ আগত ইয়াত দুটা বাক্য আছে there are two sentences the train left the station and we reached before যি আছে এই বিফোরে কি বুঝাইছে টাইম ইন্ডিকেটর হিসাবে কনজাংশন হিসাবে বহিছে আৰু টাইম ইন্ডিকেটর হৈছে সময়ত ই দেখুৱাইছে কেনেকুৱা ধৰণৰ টাইম ইন্ডিকেটর হিসাবে ব্যৱহাৰ হৈছে বিফোর মানে আগত হৈছে কি কাম আগত হৈছে স্টেশন দা ট্ৰেইন লিভ দা স্টেশন ট্ৰেইনখন গুচি যোৱা কামটো লিভ কামটো অৰ্থাৎ স্টেশনৰ পৰা ট্ৰেইনখন গুচি গ'ল এই গুচি যোৱা কামটো কি হৈছে আগত হলে কোন টেন্স হয় আমি জানো যে আগত যিকোনো প্ৰকাৰে আগত হোৱা বুজালে পারফেক্ট টেন্স কোন পারফেক্ট হ'ব
past perfect tense হব কিয়নো past perfect tense হব যে এফালে পিছৰ বাক্যটো past tenseত আছে গতিকে এফালেও past tenseত হব আগত কৈছো যে past tenseত এটা বাক্য যেতিয়া past tenseত হব পিছৰ বাক্যটো past tenseত হব গতিকে সেই হিচাপত যদি আমি past perfect tenseত লিখো তেনেহলে কি হৈ যাব subject plus had plus verb past participle plus object the train had left the station before we reached next example the man went out the man went out মানুহজন ওলাই গৈছিল after he locked the door মানুহজন ওলাই গৈছিল went out after পিছত after he locked the door ইয়াত টাইম ইন্ডিকেটৰ হিচাপে after আছে অৰ্থাৎ তেওঁ মানুহজন ওলাই গল কেতিয়া ওলাই গল he locked the door অৰ্থাৎ দুৱাৰখন কি কৰিছিল লকড কেতিয়া কৰিছিল বন্ধ কৰি ওলাই গৈছিল অৰ্থাৎ দুৱাৰ বন্ধ কৰা কামটো আগত হৈছিল তাৰ পাছত কি হৈছে মানুহজন ওলাই যোৱা কামটো পিছত হৈছে প্ৰথম কামটো হৈছে দুৱাৰখন বন্ধ কৰা কামটো প্ৰথম হৈছে অৰ্থাৎ আগত হোৱা বুজাইছে আৰু তাৰ পাছত মানুহজন ওলাই গৈছিল গতিকে ইয়াত he locked the door past perfect tense হ'ব perfect tense হ'ব আৰু past tense এটো কাৰণে হ'ব যে ইফালে কি আছে past tense আছে went আছে go went গতিকে ইফালে যেহেতু past tense আছে গতিকে ইফালেও past tense হ'ব আৰু আগত হোৱা বুজাইছে কাৰণে perfect tense অৰ্থাৎ past perfect tense আমি লিখিব লাগিব past perfect tense লিখিলে কি হ'ব the man went out after he had locked the door subject plus had plus verb past participle plus object কি হিচাপত লিখিব লাগিব next আৰু এটা উদাহৰণ লওঁ The boy finished the work before July 2020. The boy finished the work before July 2020. ইয়াত কি আছে টাইম ইন্ডিকেটৰ before আছে before July 2020. 2020 ৰ আগত এটো শেষ কৰা কি হ'ব হৈছিল গতিকে before থকাৰ কাৰণে কি হৈ যাব the boy had finished past perfect tense হ'ব কিয়নো এফালে কি আছে 2020 পাৰ হৈ গল গতিকে কি হৈ যাব past perfect tense লিখিব লাগিব before থকাৰ কাৰণে perfect tense আৰু এফালে কি আছে past tense আছে গতিকে এফালেও কি হ'ব past tense the boy had finished past perfect tense লিখিলে the boy had finished the work before July 2020 they completed the building before December 2021 yes sir that is July 2020 eto already time to শেষ হৈ গল আৰু ইয়াত আছে before December 2021 2021 ৰ আগত শেষ কৰিব দুইটাতে টাইম ইন্ডিকেটৰ before আছে গতিকে এফালে কি হৈ যাব পারফেক্ট টেন্স হ'ব কিন্তু এই টাইমটো অতীতত আছিল কাৰণে কি হৈ গল পাস্ট পারফেক্ট টেন্স আছে কিন্তু এটো কি হৈ গল ফিউচাৰত আছে before December 2021 এতিয়াও আহা নাই 2021 গতিকে 2021 থকাৰ কাৰণে এফালে কি হৈ যাব পারফেক্ট টেন্সত লিখিব লাগিব বিফোর থকাৰ কাৰণে কি হৈ গল পারফেক্ট টেন্স আৰু ফিউচাৰ টাইম টু ফিউচাৰত বুজাইছে গতিকে ফিউচাৰ পারফেক্ট টেন্স আৰু ফিউচাৰ পারফেক্ট টেন্সত লিখিলে সাবজেক্ট প্লাস shall have বা will have বহিব দেৰ লগত will have বহি গল verb past participle they will have completed the building before December 2021. The girl went for a walk after she completed her homework. The girl went for a walk. ছোৱালীজনী ওলাই গৈছিল The girl went for a walk. ফুৰিবলৈ গৈছিল went for a walk. After পিছত she completed her homework. তাই হোমৱৰ্ক কমপ্লিট কৰাৰ পিছত কি আছে ওলাই গৈছিল অৰ্থাৎ এই কমপ্লিট হার হোমৱৰ্ক কমপ্লিট কৰাৰ পাছত কি কৰিছিল তাই ফুৰিবলৈ গৈছিল গতিকে কামটো কি কাম আগত হৈছে যে এই হোমৱৰ্ক যি আছে হোমৱৰ্ক কমপ্লিট কৰা কামটো আগত হৈছে তাৰ পাছত কি কৈছে তাই ওলাই ফুৰিবলৈ গৈছিল go for walk অৰ্থাৎ went for walk হৈছিল গতিকে এফালে কি আছে
পারফেক্ট টেন্সত হব কিয় পারফেক্ট টেন্সত হব কাৰণ আফটার আছে অর্থাৎ পিছত গৈছে আৰু এই কামটো আগত হোৱা বুজাইছে আগত হোৱা বুজোৱাৰ কাৰণে পারফেক্ট টেন্স কেতিয়াৰ পারফেক্ট past perfect কিয় past perfect এইফালে past tense আছে কাৰণ এইফালেও কি হৈ যাব past perfect tense the girl went for a walk after she had completed her homework after she had completed she বহি গল subject পিছত কি হইব had বহিব ভার্বৰ past participle বহি গল বাকিখিনি অবজেক্ট আছে হেমতে বহি গল the girl went for a walk after she had completed her homework we reached school before the teacher came yeah we reached home before the teacher came teacher অহাৰ আগতে কি কৰিছিল আমি স্কুল গৈ পাইছিল ইয়াত ৰিচ যেটো আছে স্কুল গৈ পোৱা কামটো আগত হৈছে তাৰ পিছত টিচাৰ গৈছিল টিচাৰ আহিছিল গতিকে এই বিফore টাইম ইন্ডিকেটৰ হিচাপত বহিছে গতিকে কি হয় আগত হোৱা বুজাইছে কি আগত হোৱা বুজাইছে we reach school আমি স্কুল পোৱা কামটো আগত হোৱা বুজাইছে তাৰ পাছত the teacher came এফালে কি আছে past indefinite tense হৈছে গতিকে past perfect tense লিখিলে কি হ'ব we had reached school before the teacher came এইকেইটা কারেক্ট টেন্স মই তোমালোকক দিলো তোমালোকে এইখিনি বুজাৰ কাৰণে যত্ন কৰিবা দুবাৰ এটা বাক্য নুবুজালৈকে তোমালোকে চাবা এটা বাক্য কৰি বুজি লবা আৰু তাৰ পাছত কি আছে নিজে প্ৰেক্টিস কৰিবা আৰু কিবা যদি বুজাত অসুবিধা হয় তোমালোকে মোক জনাবা থ্যাংক ইউ